এংগেজমেণ্ট কিয় ডাউন হয়? এংগেজমেণ্ট বহুতৰে ডাউন হৈ আছে, ৰঙা হৈ গৈছে, ৰেড হৈ গৈছে। কমেণ্টত সুধিছে এংগেজমেণ্ট কাৰণটো কি ডাউন হয়? এই এংগেজমেণ্ট ডাউন হোৱাৰ কেইবাটাও কাৰণ আছে। এতিয়া আপোনালোকে নিজেই বস্তুটো চালি জাৰি চাওক। আপোনালোকে কিমান সময় এক্টিভ আছে, কেনেকৈ এক্টিভ আছে, আপোনালোকে কেনেকুৱা ধৰণৰ পোষ্ট আপোনালোকে কণ্টেণ্ট ঢালি আছে, সেইবিলাক বস্তু আপোনালোকে নিজে গম পাব, নিজে চাওক। আপোনালোকে কণ্টেণ্ট কোৱালিটি কেনেকুৱা দি আছে, যিটোৰ কাৰণে হয়তো এংগেজমেণ্ট ডাউন হ'ব পাৰে। ধৰক একেৰাহে দি আছেনে নাই কণ্টেণ্টবিলাক, তাৰ ওপৰতো নিৰ্ভৰ কৰে এংগেজমেণ্ট ডাউন হোৱাৰ কাৰণে। তেতিয়াও এংগেজমেণ্ট ডাউন হৈ যাব পাৰে। আপোনালোকে ল' কোৱালিটি দিব পাৰে, ল' কোৱালিটিৰ ফলত আপোনাৰ সেই কণ্টেণ্টৰ ওপৰত আকৰ্ষণ নাথাকিব পাৰে, তাৰ ফলতো এংগেজমেণ্ট ডাউন হৈ যাব পাৰে। আৰু এলগৰিদম চিষ্টেমটোৰ কাৰণেও হৈ যায় ফেচবুকৰ, আপোনাৰ পোষ্ট কণ্টেণ্টবিলাক ছাজেষ্ট নকৰিব পাৰে। মানে বিভিন্ন কাৰণ আছে, সেইটো কাৰণত মানে কি হয়, আপোনাৰ যিটো এংগেজমেণ্ট সেইটো ডাউন হৈ গৈ থাকে। গতিকে ৰেগুলাৰ এক্টিভ থাকিবলৈ চেষ্টা কৰক। আনৰ পোষ্টবিলাকতো আপোনালোকে ৰিয়েকশ্যন দিবলৈ চেষ্টা কৰক। যদি আনৰ পোষ্টত আপোনালোকে ৰিয়েকশ্যন নিদিয়ে, তেতিয়াহ'লে আপোনাৰ তাতো লাইক কমেণ্ট বা ৰিয়েকশ্যন নাহিব, তাৰ ফলতো মানে এংগেজমেণ্টটো ডাউন হৈ গৈ থাকে। গতিকে চিন্তা কৰিব নালাগে, এটা সময়ত এংগেজমেণ্ট ডাউন হৈ যাব, আকৌ এটা সময়ত এংগেজমেণ্ট ঠিক হৈ যাব। কনচিষ্টেণ্টলি কাম কৰক, ধুনীয়াকৈ ৰেগুলাৰ এক্টিভ থাকক আৰু অৰিজিনেল কণ্টেণ্ট দি যাওক, ঠিক হৈ যাব।